নমস্কাৰ মই বিপুল মজুমদাৰ আজিও কেটামান বিষয় লৈ আহিছো আসলতে মই যেতিয়া নিউজত যাওঁ বাহিৰত ওলাই যাওঁ তেতিয়া বহু কেটা বিষয় পাওঁ তাৰ পৰাই কেটামান বিষয় আপোনালোকলৈ আগবঢ়াবলৈ মই সেই বিষয় কেটা বাছি লওঁ সেই বিষয় কেটাত মই মোৰ মনৰ ভাৱধাৰাবোৰ আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ এই প্ৰস্তুতি আৰম্ভ কৰোঁ অসম আৰক্ষী সততে অসম আৰক্ষীক সমালোচনা কৰা দেখা যায় তেওঁলোকে ভাল কৰিলে সমালোচনা কৰিব বেয়া কৰিলে সমালোচনা কৰিব আৰক্ষী সমালোচনাৰ পাত্ৰ আসলতে এটো টিআৰপি যিমানে অসম আৰক্ষীক সমালোচনা কৰিব যিমানে সাংবাদিকক সমালোচনা কৰিব যিমানে চৰকাৰক সমালোচনা কৰিব তেতিয়া টিআৰপি বাঢ়িব সমালোচনাটো হৈছে টিআৰপি গতিকে সমালোচনা নকৰাকে থাকিলে আপোনাৰ একো নহব সমালোচনা কৰিবই লাগিব কিন্তু প্ৰত্যেক দিনাই প্ৰতিটো পলেই জানো সমালোচনা কৰাটো ভাল অসম আৰক্ষী সদায় সমালোচনাৰ পাত্ৰই হৈ থাকে কিন্তু তাৰ মাজত কিছুমান ভাল গুণ আছে কিন্তু আজি যিখন ফটো দেখাব বিচাৰিছো সেইখন সমালোচনাৰ পাত্ৰ নে ভাল গুণৰ অধিকাৰী সেইটো মই পিছত দেখাম তাৰ আগে এই ফটোখন চাওক এই ফটোখন হৈছে গুৱাহাটী প্ৰেছ ক্লাবত আজি এখন সংবাদমেল আয়োজন কৰিছিল অঙ্গনবাড়ী কেন্দ্ৰ আৰু সহায়িকা সন্থাই সাধাৰণতে অঙ্গনবাড়ী যিসকল কৰ্মী তেওঁলোকে ৰাজপথত ওলায় বহুকেটা নিউজ আমি কৰিছো অঙ্গনবাড়ী কৰ্মীৰ বহু দাবী আছে তেওঁলোকৰ দাবীবোৰ চৰকাৰে নুশুনে হেতু তেওঁলোকৰ দাবী আমি নাজানো নুশুনে নাজানো কিন্তু সংবাদমেল পাতি বা ৰাজপথত তেওঁলোকে আন্দোলন কৰি বহু সমস্যাৰ কথা তেওঁলোকে কয় চৰকাৰে নুশুনে যোৱাটো কংগ্ৰেছৰ দিনতেই তেওঁলোকৰ বলে বেতন বঢ়াইছিল বা যিখিনি যাৱতীয় তেওঁলোকৰ খৰচ পাতি এইবোৰ বঢ়াইছিল কিন্তু যেতিয়া বিজেপি চৰকাৰ আহিলে তাৰ পিছত তেওঁলোকৰ ফালে মন কাণ নিদিয়া হ'ল আৰু সেইভাবে আজি এই সংবাদমেলখন মই ফটোটো দিয়াৰ কাৰণটো হৈছে যেতিয়া এওঁলোকে ৰাজপথত গৈ আন্দোলন কৰে তেতিয়া সংবাদ মাধ্যমৰ লোক বহুখিনি দেখা পোৱা যায় সকলোৱে তেওঁলোকৰ সমস্যাৰ বুজ লয় তেওঁলোকৰ ওপৰত নিউজ কৰে আৰু চৰকাৰক এইবোৰ দেখাই অৱগত কৰায় যেন তেওঁলোকৰ কিবা এটা হক কিন্তু মই আজি প্ৰশ্ন সুধিব বিচাৰিছো অঙ্গনবাড়ী কৰ্মীসকলে ৰুমৰ ভিতৰত সুন্দৰ পৰিবেশত সংবাদমেল দিলে সংবাদ কৰ্মীবোৰে ভাল নাপায় নেকি কাৰণ এই ফটোখন জল পটপটকে ওলাই পৰিছে তেওঁলোকে আজি গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেলৰ আয়োজন কৰিছে কিন্তু সংবাদ ক্ষেত্ৰখনৰ মই লোক বৰ বিশেষ মন নকৰিলো খুব বেছি দুটা বা তিনিটাও নহয় দুটা সংবাদ মাধ্যম গোষ্ঠীৰ লোক তাতে ভৰি পৰিল ফটোখনত আপোনালোকে নিশ্চয় দেখিছে কিন্তু তেওঁলোকে ৰাইজক চৰকাৰক তেওঁলোকৰ নিজা দাবী কেটা জনোৱাৰ কাৰণে এই উদ্দেশ্যে আজি সংবাদমেল আয়োজন কৰিছিল সকলোকে নিমন্ত্ৰণ কৰিছিল যোৱাটো কৰ্তব্য আছিল যিদৰে তেওঁলোকে ৰাজপথত গৈ পেলাই আন্দোলন কৰে সংবাদ মাধ্যমৰ লোক ভৰি পৰে ঠিক তেনেদৰে আজিৰ সংবাদমেলখনতো যোৱাটো আৱশ্যক আছিল বুলি মই ভাবো অন্যই কি ভাবে মই নাজানো বিষয় একেই থাকে খালি স্থান সলনি হয় যেতিয়া ৰাস্তাত ফুটফাটত আন্দোলন কৰিব তেতিয়া আৰক্ষীও আহিব প্ৰশাসনৰ ফালৰ পৰা অলপ প্ৰেছাৰ আহিব তেওঁলোকৰ অসুবিধা হয় যেহেতু সকলো মহিলা আৰু এই অঙ্গনবাড়ী কৰ্মী লগতে সহায়িকাসকলে আমাক জনসাধাৰণক কিদৰে শুশ্ৰূষা কৰে আমাৰ উঠি অহা জন্ম দিয়া সন্তানসকলক তেওঁলোকে কিদৰে পৰিচালনা কৰে সেইটো হয়তো মই ক'ব নালাগে সকলোৱে জানে কিন্তু এওঁলোকৰ সমস্যাৰ সমাধান কৰিবলৈ আমি সংবাদ মাধ্যমবোৰ সদায় আগুৱাই আহিব লাগে আজি যিখন মই ফটো দিলো আকৌ দিছো এখন ফটো এই ফটোখন দেখি মোৰ নিজৰে লাজ লাগিছে মই এজন সংবাদ কৰ্মী বুলি আহিব লাগে সকলোতে আহিব লাগে সকলোকে যেনেকে যিদৰে ধ্যান দিয়ে বা যি গুৰুত্ব দিয়ে ঠিক তেনেদৰে এই অঙ্গনবাড়ী কৰ্মীসকলকো গুৰুত্ব দিব লাগে কিন্তু মই মিটিংখনত এটা কথা উল্লেখ কৰিম তেওঁলোকৰ বহু দাবী আছে সেই দাবী হক বিজেপি চৰকাৰৰ নেতৃত্বাধীন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আওকাণ কৰিছে তেওঁলোকে কৈছে যে হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক কৈছে যে তেওঁলোকে সিটু এৰিব লাগে CITU এটা
সংগঠন এটা, সেই সংগঠনৰ নেতৃত্বত এই অংগনবাড়ী কৰ্মীসকলে আহি ইয়াতে সংবাদমেল দিছে আৰু যেতিয়া তেওঁলোকে ৰাজপথত ওলাই যায় তেতিয়াও এই সিটু নামৰ সংগঠনটোৱে তেওঁলোকক সহায় কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আপোনালোকে সিটুক ত্যাগ কৰক, তেতিয়া আমি আপোনালোকৰ কথা শুনিম। কিন্তু হেতু কি পইণ্টত কৈছে মই নাজানো, কিন্তু মই যেতিয়া ব্যক্তিগতভাৱে মই তেওঁলোকক অফ কেমেৰাত সুধিছিলোঁ যে মই এটা কথা সুধিব বিচাৰিছোঁ আপোনালোকক, যে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আপোনালোকে সিটটো এৰি পেলাই আপোনালোকে নিজাববীয়াকৈ আহক দাবীসমূহ লৈ, তেতিয়া মই মানিম, তেতিয়া আপোনালোকে কিয় নামানে? তেতিয়া তেওঁলোকে কৈছে সিটু এটা ভাল সংগঠন, সিটুৱে বহু কাম কিবা কিবি কৰিছে, তেওঁলোকক সহায় কৰে, অমুক কৰে তমুক কৰে, বহু ভাল সংগঠন বুলিয়ে কৈছে, সেইকাৰণে সিটু কেতিয়াও এৰিব নোৱাৰে। সিটু যদি এৰি দি মুখ্যমন্ত্ৰীৰ ওচৰত তেওঁলোকে যায়, তেতিয়া মুখ্যমন্ত্ৰীয়ে হয়তো তেওঁলোকক বিশ্বাসঘাত কৰিব পাৰে। কিন্তু মোৰ প্ৰশ্নটো হ'ল বা মোৰ কথাটো হ'ল, যদি সিটু এটা ভাল সংগঠন, তেওঁলোকে সিটুক ক'ব পাৰে যে মুখ্যমন্ত্ৰীয়ে যিহেতু অনুৰোধ কৰিছে যে সিটুক আমি এৰি দিলে আমাৰ দাবীসমূহ পূৰণ হ'ব, গতিকে আমি আপোনালোকক এৰিলোঁ, আমি মুখ্যমন্ত্ৰীৰ ওচৰত যাওঁ আমাৰ দাবীসমূহ লৈ। যদি মুখ্যমন্ত্ৰীয়ে তেতিয়া বিশ্বাসঘাতকতা কৰে, তেতিয়া তেওঁলোকে আহি আকৌ সিটুক লগ ধৰক, কাৰণ তেওঁলোকে নিজেই কৈছে সিটু এটা ভাল সংগঠন, সিটুৱে সকলোকে সহায় কৰে। যদি তেওঁলোকৰ দাবীসমূহ পূৰণ কৰাৰ স্বাৰ্থত সিটু এৰি দিবলৈ অলপ সময়ৰ কাৰণে, কেইদিনমানৰ কাৰণে এৰি দিবলগীয়া হয়, তেতিয়া হয়তো সিটুৱে মানি ল'ব। মই এইটো সিটুৰ ওপৰতে বিশ্বাস কৰিছোঁ, তেওঁলোকে কোৱা কথা মতে। গতিকে সমস্যা এনেদৰেই সমাধান হ'ব, লাগি থাকিলে সমাধান নহ'ব। এটা এটা বিষয় বা এওঁলোক নিজৰ যিবোৰ ইগো, সেই ইগোবোৰ অকণমান এৰিব লাগিব। ইগোবোৰ যদি ধৰি ৰাখে তেতিয়া কেতিয়াও সমস্যা সমাধান নহয়। দ্বিতীয়তে আহোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰলৈ। আমি সাংবাদিকসকলৰ কোনো ধৰ্ম নাই, সাংবাদিকসকলে নিৰ্দিষ্ট কোনো ধৰ্ম নাই, তেওঁলোকে সাংবাদিকতা কৰে জনসাধাৰণৰ কাৰণে, জনতাৰ কাৰণে কৰে। ঠিক তেনেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা যিসকল জনপ্ৰতিনিধি, আমি হৈছোঁ জনসাধাৰণ আৰু আমি নিৰ্বাচিত কৰি জনপ্ৰতিনিধি দিছপুৰলৈ পঠিয়াওঁ বা বিভিন্ন ক্ষেত্ৰলৈ পঠিয়াওঁ, তেওঁলোক হৈছে জনপ্ৰতিনিধি। আৰু জনপ্ৰতিনিধিৰ কোনো ধৰ্ম থাকিব নালাগে, সকলোকে সমান চকুৰে চাব লাগে। দেশতেই হওক ৰাজ্যতেই হওক যিসকল জনপ্ৰতিনিধি আছে তেওঁলোকে সকলোকে সমান চকুৰে চাব লাগে। এখন অসম, ইয়াতে ইণ্ডিয়া, ভাৰতত বিভিন্ন সম্প্ৰদায়ৰ ব্যক্তি থাকে, হিন্দু, মুছলিম, শিখ, ইছাইকে আদি কৰি বিভিন্ন ধৰণৰ ধৰ্মাৱলম্বীৰ লোক ইয়াতে বসবাস কৰে। বিশেষকৈ মই যিহেতু অসমত এতিয়া ভিডিঅ'টো বনাই আছোঁ, গুৱাহাটীত বনাই আছোঁ, মই অসমৰ কথাই ক'ম। অসমতো ঠিক তেনেতে বিভিন্ন ধৰ্মাৱলম্বীৰ ব্যক্তি থাকে, বিভিন্ন কাৰ্যক্ষেত্ৰত বিভিন্ন ধৰ্মৰ মানুহ থাকে। ঠিক তেনেকে সংবাদ ক্ষেত্ৰখনৰ লগতো জড়িত বিভিন্ন ধৰ্মৰ মানুহ থাকে। আজি এটা সাক্ষাৎকাৰ মই শুনিবলৈ পাইছোঁ, মই দিছোঁ সাক্ষাৎকাৰটো, অকণমান শুনি লওক। আপোনাৰ সমষ্টিত বহুকেইখন পাহাৰ কটা বুলি কেইবাটাও বাতৰি ওলাইছে। আপোনাৰ সমষ্টিত মান্দাকাটা অঞ্চলত উত্তৰ গুৱাহাটী পাহাৰ কাটিছেতো, পাহাৰ বন্ধ কৰাবই লাগিব। আপোনালোকে টিভিৰ ফুটেজ দিয়ক, গৈ বন্ধ কৰাব। কুম্ভনগৰ মান্দাকাটা এই পাহাৰসমূহ, এইবিলাকতো ৰেভিনিউ পাহাৰ, তাৰ পৰাতো চব USTM আৰু মান্দাকাটা আপুনি কিয় মিলাইছে? মান্দাকাটাৰ পৰাতো গুৱাহাটীত পানী নাই না। USTMটোক বচাবৰ কাৰণে কিয় ইমান লাগি গৈছে? কাৰণটো কি? আপোনালোকক এডভাৰটাইজ দিয়ে নেকি USTM? এই বিষয়টো চৰ্চা লাভ কৰিছে। মই গোটেই চৰ্চাটো চাই আছো যে USTMৰ মালিকক বচাবৰ কাৰণে আপোনালোকে লাগে, সেইকাৰণে মান্দাকাটাৰ প্ৰশ্নও কৰিব আপোনাক শিকাই দিছে। লগতে আমচাঙৰ বিষয়টো আছে। মান্দাকাটাৰ বিষয়টোৰ লগত গুৱাহাটীৰ বানপানীৰ কি ইছ্যু আছে? মান্দাকাটাৰ পৰা গুৱাহাটীত পানী আহিলেতো ব্ৰহ্মপুত্ৰ পাৰ হৈ আহিব লাগিব, কিন্তু আপোনালোকৰ ব্ৰেইনটো ইমান পয়জন কৰি দিছে। এনেকে জাতি থাকিব নেকি? গোটেই বিষয়টো চাই সেউজীকৰণৰ ক্ষেত্ৰত, মই সেউজীকৰণৰ বিষয় উঠোৱা নাই ন, গুৱাহাটীত পানী অহা। তাৰমানে আপোনালোকৰ মাইণ্ডবিলাক ইমান পয়জন কৰি দিছে। আপোনাৰ নামটো কি? শ্বাহ আলম। আপোনালোক শ্বাহ আলম বা USTMৰ মহিবুল হক, আপোনালোকে চব বস্তু যেনেকে মিলাই দিছে, আমি থাকিম। এইটো প্ৰতিদিনেও কৰিছে, কেইবাটাও নিউজ চেনেলে কৰিছে। মই শ্বাহ আলমক প্ৰশ্ন সুধিম যে কেতিয়াবালৈকে আমিবোৰ থাকিম নে নাই অসমত? ইয়াতে এটা ধৰ্মত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত শৰ্মাই এটা ধৰ্মক আঘাত কৰা পৰিলক্ষিত হৈছে। সাংবাদিকজনে জনসাধাৰণৰ হৈ পেলাই প্ৰশ্ন কৰিছিলে, যিটো অলৰেডি আপোনালোকে শুনিলে। আৰু
তাৰ এটা ওলোটা উত্তৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত শৰ্মাৰ মুখেৰে আহিল। এইটো হ'ব নালাগে। তেখেত এখন সন্মানীয় আসনত বহি আছে, অসমৰ এখন মুখ্যমন্ত্ৰী আসনত বহি আছে, গতিকে তেওঁৰ ভাষ্য এনেকুৱা হোৱাটো দুৰ্ভাগ্যজনক। সাংবাদিকজনে নিজৰ কাৰণে, নিজৰ ধৰ্মৰ কাৰণে সোধা নাছিলে, গোটেই অসমবাসীৰ কাৰণে, জনতাৰ কাৰণে এই প্ৰশ্নটো উত্থাপন কৰিছিলে, আৰু ঠিক তেনেকে উত্তৰটো ঠিক তেনেকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঠিক তেনেদৰে দিব লাগিছিলে, কিন্তু একপক্ষীয়া হৈ গ'ল। তেওঁ USTM-ত লাগিলে। USTM-ৰ প্ৰসংগলৈ আহিলে মই দুখনমান গ্ৰাফিক্স প্লেট দিছোঁ, বেলেগ চেনেলৰ গ্ৰাফিক্স প্লেটখন মন কৰক, ইয়াতে স্পষ্টকৈ উল্লেখ আছে USTM, যিটো এতিয়া পানীৰ সমস্যাৰ কথা কোৱা গৈছে। USTM-ত পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰীসকলে যেতিয়া উত্তীৰ্ণ হ'ব, চাকৰিৰ কাৰণে আবেদন কৰিব, তেতিয়াহ'লে অসম চৰকাৰৰ চাকৰিৰ কাৰণে এপ্লাই কৰিবলগীয়া হয়, তেতিয়াহ'লে তেওঁলোকে আৰু বেলেগ এটা পৰীক্ষা দিব লাগিব। এইটো মই ভাবোঁ ঠিক এটা হোৱা নাই। যদি USTM-খনে ইমানেই অশান্তি কৰিছে, USTM-খনৰ কাৰণে গুৱাহাটীত পানী হৈছে, গতিকে মেঘালয় চৰকাৰৰ যিজন মুখ্যমন্ত্ৰী আছে কৰ্ণাড চাংমা আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ লগত খুবেই ঘনিষ্ঠ, মুখ্যমন্ত্ৰীৰ লগত কথা পাতক, USTM উঠাই দিয়ক, তাতে আমাৰ কোনো ক'বলগীয়া নাই। কিন্তু এনেকুৱা ধৰণৰ সৰু সুৰা বক্তব্যই মানুহৰ মন মগজু বেয়া কৰি দিব পাৰে। পিছৰ পৰিস্থিতিও চাব লাগিব। পিছত এনেকুৱা ধৰণৰ বক্তব্যই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। গতিকে সন্মানীয় এখন আসনত, মুখ্যমন্ত্ৰীৰ দৰে এখন সন্মানীয় আসনত বহি যিজন মানুহ থাকে, তেওঁ কথা কওঁতে অলপ ভালকে চাই চিন্তি ক'ব লাগে। যি টি কথা ক'লে ভাল নহয়। সেইদিনাও শুনিছোঁ পগলা কুকুৰক জোকাই নল'ব। মই নাজানো এতিয়া পগলা কুকুৰ কাক কৈছে, কিন্তু যিটো ধৰণে তেওঁ কৈছে পগলা কুকুৰক জোকাই নল'ব, গতিকে মই ভাবিম কৈছে, কিন্তু সকলোৱে বুজি পাইছে। কথা কওঁতে অলপ সাৱধান হোৱাটো ভাল। পানীৰ প্ৰসংগলৈ আহিছোঁ। মই পাহৰা নাই, প্ৰথমতে যিটো আৰক্ষীৰ কথালৈ মই কৈছোঁ, আৰক্ষীৰ সমালোচনাৰ কথাখিনিও ক'ম, মই ইয়াৰ পিছত ক'ম। কিন্তু পানীৰ যিহেতু এটা সমস্যা, ডাঙৰ সমস্যা হৈ গৈছে অসমৰ কাৰণে, পানীৰ সমস্যাটো USTM-ৰ পৰা পানী আহি অসমখন বুৰাই দিছে। যদি তাতে USTM-খন নাথাকিলে হয়, যদি তাতে পাহাৰ নাকাটিলে হয়, তেতিয়া সেই পানীখিনি ক'লৈ আহিলে হয়? USTM-এ এতিয়া নিজাকে পানী প্ৰস্তুত কৰিছে নেকি, আৰু সেই পানীখিনি অসমলৈ ঠেলি পঠিয়াই দিছে নেকি? সেইটো এটা ডাঙৰ প্ৰশ্ন। USTM-ৰ উদ্দেশ্যই নেকি অসমখন বুৰাই পেলোৱা? পানী তেওঁলোকে নিজাববীয়াকৈ উৎপন্ন কৰিব লাগিব, আৰু তেওঁলোকে ৱেটো অসমৰ ফালে ঠেলি দিব লাগিব। এনেও ওপৰৰ পৰা বাৰু তললৈ পানী আহিবই, সেইটো কোনো ৰখাৰ কোনো ছিষ্টেমেই নাই। USTM নাথাকোঁতে সেইটো পাহাৰ আছিল, পাহাৰৰ পানীটো তেনেকৈ বৈ আহিছিলে। এতিয়া USTM-খন তাতে পাহাৰ কাটি USTM হ'ল। আগতে পাহাৰত যিখিনি পানী আছিল, এতিয়া পৰিছিল বৰষুণৰ পানী, এতিয়া USTM-ত পৰে, আৰু সেইখিনি পানীও এনেকৈ আহি যায়। গতিকে এইটো এটা মই ভাবোঁ খুব চিন্তা কৰিবলগীয়া বা বিষয় নহয়, অনৰ্থক বিষয়। পানী কি কাৰণত আহিছে, কি নাই কৰা, সেইটো টেকনিকেলি কিবা ইছ্যু থাকিব পাৰে, সেইটো তেওঁলোকে চিন্তা কৰক। আহোঁ প্ৰসংগ আৰক্ষীক সঁচাকৈ মই চেলুট জনাব লাগিব। মই এখন ফটো দিছোঁ। এই ফটোখন আমাৰে সতীৰ্থ, অসমীয়া প্ৰতিদিন পেপাৰৰ এজন জ্যেষ্ঠ সাংবাদিক, ফটো সাংবাদিক চিন্ময় ৰয়ৰ কেমেৰাত বন্দী হৈছিলে। চিন্ময় ৰয়ৰ কেমেৰাত বন্দী হওঁতেও মই দেখিছিলোঁ ফটোখন, আৰু চিন্ময় দাক খুব ৰিকুৱেষ্ট কৰিলোঁ যে ফটোখন মোক দিয়ক, এইটোত এটা মই ভাল বস্তু এটা দেখিছোঁ। সাধাৰণতে এনেকৈ বহু কাম কৰি থাকে, মই জানিব পাৰিছোঁ আৰক্ষীয়ে এনেকৈ বহু কাম কৰি থাকে, কিন্তু সেইবোৰ প্ৰচাৰ তেওঁলোকে নিবিচাৰে, বা আমি হয়তো নাপাওঁ। আজি কিবা ভাল কপালখন ভাল আছিল নেকি চিন্ময় দাই লগালগ পালে, আৰু ফটোখন উঠাই ৰাখিলে, উঠাই পেলাই মোলৈ প্ৰেৰণ কৰিলে। এয়া হৈছে আমাৰ অসম আৰক্ষী। অসম আৰক্ষীৰ ভিতৰত বহু বেয়া বিষয়া আছে, বহু ভাল বিষয়া আছে। ভাল বিষয়াবোৰৰ আমি তেওঁলোকৰ গুণগান গাবই লাগিব। মই দেখিছোঁ বহু আৰক্ষীয়ে পুৰস্কাৰ পাইছে বিভিন্ন কামত। ময়ো ভাবিছোঁ এইটো এটা পুৰস্কাৰৰে বিষয়। এই আৰক্ষীজন, এই ট্ৰেফিক যান বাহন আৰক্ষীৰ এজন অফিচাৰে হয়, অফিচাৰ বৰমূৰীয়া।
তেওঁ হাতত বেলচা লৈছে বেলচা লৈ পেলাই চানমাৰীৰ সেই বস্তু যিখিনি বোকা আছে বোকাখিনি চাফা কৰাত লাগি গৈছে লগত আৰু দুই এজন ব্যক্তি আছে তেওঁলোক কোন মই নাজানো কিন্তু যেহেতু যান বাহন আৰক্ষীৰ পোছাকত আছে গতিকে একদম নিৰ্দিষ্টকৈ ক'ব পাৰি এইজন আৰক্ষীৰ লোকজনে বেলচা দি পেলাই গোটেই বোকাখিনি উঠাই দিছে যিটো কাম কৰিব লাগিছিল গুৱাহাটী পৌৰ নিগমে সদায় এই জায়গাখিনি চাফা কৰিব লাগিছিল কিন্তু তেওঁলোকে কৰা নাই কিন্তু কৰিছে আৰক্ষী বিষয়াই তেওঁ যান বাহনৰ সাইটটো চাইছে আৰু এনেকে বোকাখিনিও তেওঁ অতৰাইছে যদি এই বোকাখিনি নতৰালে হয় ইয়াতে যানজঁটৰ সৃষ্টি আৰু বেছি হ'ল হয় মানুহ পৰিলে হয় মানুহ জখম হ'লে জনসাধাৰণৰ সুবিধাৰ্থে তেওঁ নিজেই হাতে কামে লাগি গৈছে এখন বেলচা দি গতিকে মই অসম আৰক্ষীৰ বৰমূৰীয়াক আৰক্ষী আয়ুক্তই হওক বা আৰক্ষী অধীক্ষকে হওক মই সকলোকে অনুৰোধ কৰিম যিদৰে অন্য আৰক্ষীক আপোনালোকে পুৰস্কৃত কৰে কিছু বিশেষ কাৰণত মই মোৰ ফালৰ পৰা অনুৰোধ কৰিম এই আৰক্ষী বিষয়াজনকো পুৰস্কৃত কৰক যেহেতু এই ফটোখন মই পাইছো আপোনালোকলৈ উলাই দিছো তেওঁলোকে নিবিচাৰে পুৰস্কাৰ পোৱাটো কিন্তু মই বিচাৰিছো যেহেতুকে ফটোখনত ধুনিয়া এটা সমাজ সেৱাৰ কাম কৰিছে তেওঁ নিজৰ কৰ্মৰ উপৰঞ্চি যেটো গুৱাহাটী পৌৰ নিগমে কৰিব লাগিছিল হেতু নকৰিলে কিন্তু আৰক্ষী বিষয়াজনৰ মন মগজুৱে কৰিছে যে এইটো কাম কৰিব লাগিব গতিকে তেওঁ কৰিছে শেষত মই পৌৰ নিগমক অনুৰোধ কৰিম যেহেতুকে দিঘেলি পুখুৰীৰ বা নুনমাটিলৈ এখন উৰণ হেতু হ'বলৈ গৈ আছে তাৰ নিৰ্মাণ কাৰ্য চলি আছে গতিকে গোটেই ৰাস্তাটো যেন তেওঁলোকে সদায় আহি চাফ চিকুণ কৰে ইয়াতে সৰু বালি শিল গুটি পৰি থাকে দুচকীয়া বাহনৰ ক্ষেত্ৰতেই হওক বেছি দুৰ্ঘটনা হোৱাৰ চান্স বহুত আছে বালিত স্লিপ বহুত খায় গতিকে পানী মাৰক বৰষুণ দি থাকাৰ সময়ত নালাগে যেতিয়া বৰষুণ নিদিব তেতিয়া পানী মাৰক পানী নামাৰিলে এখিনি শুকাই যায় ধুলি বালিৰ সৃষ্টি হয় চকুত পৰে আৰু বাইকখন যেতিয়া চলাই লৈ যাব তেতিয়া হয়তো তলৰ যিবোৰ সৰু সুৰা পাথৰ আছে বালি আছে সেইবোৰ স্লিপ হৈ দুৰ্ঘটনা পতিত হ'ব পাৰে ভগৱানে নকৰক মৃত্যু পৰ্যন্ত হৈ যাব পাৰে ডাঙৰ ঘটনা হ'ব গতিকে পৌৰ নিগমক মই অনুৰোধ কৰিছো এই সিস্টেমটো যিজন আৰক্ষী বিষয়াই কৰিছে আপোনালোকে আহি পেলাই আপোনালোকৰ নিজৰ দায়িত্ব পালন কৰক সৰশেষত মই চানমাৰী আৰক্ষীৰ এই লোকজনক সেলুট দিছো আৰু হয়তো যিসকলে মোৰ ভিডিঅটো চাই আছে তেওঁলোকেও এই আৰক্ষীজনক সেলুট দিব লাগে ভাল কামত সদায় প্ৰশংসা কৰক বেয়া কামত সমালোচনা কৰক ময়ো যেতিয়া ভাল বস্তু এটা দেখিম মই প্ৰশংসা কৰিম আৰু বেয়া বস্তুত সমালোচনা কৰিম ইয়াতে মোক কোনো ভাল পায়ও লাভ নাই বেয়া পায়ও লাভ নাই মোৰ মনে কৈছে এই আৰক্ষীজনক প্ৰশংসা কৰিব লাগে আৰু উচ্চ বিষয়াসকলক মই অনুৰোধ কৰিম এই আৰক্ষী বিষয়াজনক সৰুকে হলেও কিবা এটা পুৰস্কৃত কৰক টকা পইচা নালাগে এনে কিবা এটা দিয়ক ভাল পাব তেওঁ পুৰস্কৃত কৰা দেখি পেলাই হয়তো আন দুজন আৰক্ষীয়ে আৰু আগ্ৰহ হ'ব আমাৰ সুবিধা হ'ব জনসাধাৰণৰ সুবিধাৰ কাৰণে সৰুকে অকমান সন্মান দিয়াটো একো ভুল কাম নহয় গতিকে দিব পাৰে চিন্তা কৰি চাব পাৰে আৰক্ষী আয়ুক্তই হওক বা সঞ্চালক প্ৰধান চিপি সিং ডাঙৰীয়াই হওক মই আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ নাম ল'ব বিচাৰিছো দিগন্ত বৰা ডাঙৰীয়াক অনুৰোধ কৰিম বিভিন্ন ক্ষেত্ৰত দেখো ফটো দেখো আপোনালোকে পুৰস্কৃত কৰে এখেতকো পুৰস্কৃত কৰক হয়তো তেখেতে নিবিচাৰা নাই কিন্তু মোৰ মনে বিচাৰিছে এখেতক পুৰস্কৃত কৰাটো এই পুৰস্কৃত কৰিলে আৰু দুজন তিনিজন আৰক্ষী বিষয়া উৎসাহিত হ'ব আৰু এনেকে ধৰণৰ সমাজ সেৱাৰ বাবে আগবাঢ়ি আহিব সকলোৰে স্বাৰ্থত আপোনালোকে নিজে চিন্তা কৰক কিছুমান বান্ধনো থাকিব পাৰে হয়তো দিব নোৱাৰিবও পাৰে কিন্তু মানৱতাৰ খাতিৰত হয়তো দিব পাৰে গতিকে চিন্তা কৰক এই হৈছে অসম আৰক্ষীৰ চানমাৰী আৰক্ষীৰ এয়া কামৰ প্ৰশংসা আজিলৈ মই ভিডিঅটো ইয়াতে সমাপ্ত কৰিছো যদি ভিডিঅৰ বিষয়সমূহ ভাল পাইছে আপোনালোকে শেয়াৰ কৰিব পাৰে শেয়াৰ কৰিলে আৰু দুইজনে পালে কথাবোৰ জানিব ধন্যবাদ কিন্তু তাৰ লগতে মই আৰু এটা কথা কম ধন্যবাদৰ আগে মই আৰু এটা কথা কম যিজন সাংবাদিক শাহ আলমক আজি মুখ্যমন্ত্ৰীয়ে উলুটাই ধৰিলে হেতু বেয়া কাম কৰিছে শাহ আলম এজন সাংবাদিক তেওঁৰ সংবাদ ক্ষেত্ৰখনত যেতিয়া এজন সাংবাদিক থাকিব সেই সাংবাদিকজনৰ কোনো ধৰ্ম নাথাকে তেওঁ জনতাৰ স্বাৰ্থত ওলাই গৈছিল যিদৰে আপোনালোকে এজন জনপ্ৰতিনিধি হৈ জনতাৰ কাম কৰিব লাগে সাংবাদিকসকলেও আৰক্ষীসকলেও একেদৰে তেনেকৈ কাম কৰিব লাগে যিটো আজি শাহ আলম নামৰ এই যুৱ সাংবাদিকজনে
কৰিবলৈ গৈছিল কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আপুনি হয়তো কথাটো নুবুজাকে আপুনি ধৰ্মক টানি আনি তেখেতক বেয়াকে কৈ দিলে লগতে মই আৰু এটা কথা ক'ব বিচাৰিছো আমাৰ সাংবাদিকখিনিও অলপ নিজেই চিন্তা কৰিব লাগে বক্তব্যত মই দেখিছো সাংবাদিকজনক উলুটাকে মুখ্যমন্ত্ৰীয়ে ধৰিছে দুই এজনৰ মুখত মই হাঁহি দেখিছো সেই দুজন তিনিজন সাংবাদিকে হাঁহিব নালাগে সাংবাদিকক তুচ্ছ তাচ্ছিল্য কৰিছে গতিকে আপুনি যিকেজন সাংবাদিকে তাতে হাঁহি আছে তেওঁলোক সাংবাদিক এওঁ মুছলিম সম্প্ৰদায়ৰ বুলি তেওঁক ধৰিছে আমি হিন্দু সম্প্ৰদায়ৰ বুলি আমাক ধৰা নাই আমি ভাল পাইছো সেইটো কথা নহয় সাংবাদিক সকলো একে গতিকে এনেকুৱা ধৰণৰ বিষয়বোৰত হাঁহি থাকিলে ভাল নেদেখি এইখিনিয়ে মোৰ আজি ক'বলগীয়া ধন্যবাদ